12 টকাত লাভ কৰিব 2 লাখ টকাৰ সুবিধা। ভাৰত চৰকাৰৰ আন এক অভিলাষী আঁচনি। আপোনালোকে 18 বছৰৰ পৰাই কৰিব পাৰিব এই আঁচনিত আবেদন। দৰিদ্ৰ লোকসকলৰ বাবে চৰকাৰে হাতত লৈছে এক বিশেষ আঁচনি। প্ৰতি বছৰৰ নিম্নতম প্ৰিমিয়াম মাত্ৰ 12 টকা। চৰকাৰে হাতত লৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা নামৰ আঁচনিখন। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা হৈছে দুৰ্ঘটনাজনিত বীমাৰ আঁচনি। প্ৰধানমন্ত্ৰীৰ সুৰক্ষা বীমা যোজনা হৈছে দুৰ্ঘটনাজনিত বীমাৰ আঁচনি, য'ত দুৰ্ঘটনাত মৃত্যু আৰু সম্পূৰ্ণ বিকলাংগতাৰ ক্ষেত্ৰত 2 লাখ টকা প্ৰদান কৰে ভাৰত চৰকাৰে। লগতে আংশিক বিকলাংগৰ ক্ষেত্ৰত লাভ কৰে 1 লাখ টকাৰ সুবিধা। আবেদনকাৰীসকলে 18ৰ পৰা 70 বছৰ বয়সলৈকে কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন। তাৰ বাবে অনুমোদিত বেংক বা বীমা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰিব পাৰিব আপুনি। 18 বছৰ বয়সৰ ওপৰৰ আৰু 70 বছৰ বয়সৰ তলৰ ব্যক্তিসকলে আবেদন কৰিব পাৰিব এই আঁচনিৰ বাবে। এটা বছৰত মাত্ৰ 12 টকাৰ প্ৰিমিয়াম দিব লাগিব আবেদনকাৰীয়ে। দৰিদ্ৰ লোকৰ বাবে চৰকাৰে হাতত লৈছে এই আঁচনিখন, আৰু এই আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। যিকোনো দুৰ্ঘটনাজনিত কাৰণত আপুনি লাভ কৰিব 2 লাখ টকাৰ সুবিধা। দুৰ্ঘটনাত মৃত্যু হ'লে বা সম্পূৰ্ণ বিকলাংগতাৰ ক্ষেত্ৰত 2 লাখ টকা প্ৰদান কৰে চৰকাৰে। আৰু যিসকল দুৰ্ঘটনাৰ ফলত আংশিক বিকলাংগ, সেইসকলৰ ক্ষেত্ৰত 1 লাখ টকাৰ প্ৰদান কৰে চৰকাৰে। চৰকাৰী বেংক বা বীমা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰি এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব।